28 তাৰিখৰ পৰা 31 তাৰিখলৈ অৱস্থান 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। সেই হিচাপে আজি 30 তাৰিখ 2 বজাৰ পৰা 4 বজালৈ আমাৰ এই 2 ঘণ্টীয়া ধুবুৰী জিলা কৰ্মচাৰী পৰিষদ জিন্দাবাদ, সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ, সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ, ধুবুৰী জিলা কৰ্মচাৰী পৰিষদ জিন্দাবাদ, OPS আমাক লাগিবই, UPS আমাক নালাগে, NPS নালাগে, NPS বাতিল করো, OPS প্রবর্তন করো, ধুবুৰী জিলা কর্মচারী পরিষদ জিন্দাবাদ, আমার দাবি ন্যায্য দাবি, OPS লাগিবই, OPS লাগিবই। 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰিব ওলাইছোঁ। আমাৰ ধুবুৰী জিলাত আজি 30 তাৰিখ আমি দুপৰীয়া 2টাৰ পৰা 4 বজালৈ আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ ওলাইছোঁ। আৰু আমাৰ মুখ্য দাবী আমাক NPS UPS বাতিল কৰি আমাক OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে। আমাৰ এইটোৱে দাবী, আমাক OPS হ'বই লাগে, কাৰণ NPSত মানুহ বহুত হাৰাশাস্তি পাইছে, UPSত মানুহ হাৰাশাস্তি পাব, আৰু NPS UPSত মানুহ পেঞ্চন খুব কম পায়। গতিকে এইখিনি মানুহ গোটেই জিন্দগী চাকৰি কৰাৰ পিছত যদি এটা মানে খুব নিম্নতম এটা পেঞ্চন পায়, তেনেহ'লে মানুহটো কেনেকৈ চলিব? গতিকে এইটো আমাৰ মানৱতাৰ খাতিৰত NPS UPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ কাৰণে আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী। আমাৰ 1 ফেব্ৰুৱাৰী 2005 চনৰ পৰা এই দাবী আমাৰ আছে। আমি সেইদিনা মানে যিদিনা আমাৰ গভৰ্ণমেণ্টে প্ৰৱৰ্তন কৰিছিল 1 ফেব্ৰুৱাৰী 2005, সেই দিনটোক আমি কলা দিন হিচাপে মানো। আৰু অহা আমি 1 তাৰিখ আমি কলা বেজ পৰিধান কৰিম, আৰু কলা বেজ পৰিধান কৰি গোটেই অসমতে আমি কলা দিৱস মানিম। আৰু তাৰ লগতে আমি 1.5 ঘণ্টীয়া এটা বাইক ৰেলী কৰিম। আমি এই ফিল্ডৰ পৰা আমি মটৰ বাইক লৈ আমি ঝগড়াপাৰ ফিল্ডলৈ যাম। গতিকে সেইটো আমি কলা দিৱস পালন কৰিম। গতিকে আমাৰ দাবী, আমাৰ ডিচেম্বৰ মাহৰ পৰাই আমি এইটো বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ, আৰু পৰ্যায়ক্ৰমে আমি কাৰ্যসূচীবোৰ চলাই গৈ আছোঁ। ইয়াৰ লগতে আমি প্ৰতিজন শিক্ষক, কৰ্মচাৰী, শ্ৰমিক, বিষয়াৰ পৰা আমি স্বাক্ষৰ সংগ্ৰহ কৰিছোঁ। আজি আমাৰ 4টা বজাৰ পিছত আমাৰ যেতিয়া অৱস্থান ধৰ্মঘট শেষ হ'ব, তেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়লৈ ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৰ্মচাৰীসকলে নিজ কাৰ্যালয় বাদ দি পেলাই ধৰ্ণাত কিয় বহিব লগা হৈছে? এইটো আমাৰ মানৱতাৰ দাবী। আমাৰ ইলেকশ্যন লৈ কথা নাই। এইটো আমি আজি যে আমি কৰিছোঁ এইটো নহয়, এইটো আমি বহুত পুৰণা আমাৰ দাবী। গতিকে এই দাবীখিনি আমাৰ হ'ব লাগে, এইটো এটা মানৱতাৰ দাবী। গতিকে এইটো ইলেকশ্যনৰ লগত কোনো কথা নাই। আপোনালোকৰ দাবীটো দীৰ্ঘদিনীয়া। আপোনালোকে কেতিয়াবা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ৰাউণ্ড টেবল ডিছকাশ্যন বহিছিল? হয়, আমি যোৱা 11 জানুৱাৰী 2025 আমি এইটো দাবী লৈ আমি CM ছাৰৰ লগত বহিছিলোঁ। মুখ্যমন্ত্ৰী কৈছে যে এইটো আমাৰ হাতত নাই, এইটো চেণ্ট্ৰেল দিলেহে আমি দিব পাৰিম। গতিকে আমি আমাৰ কাৰ্যসূচী চলাই যাম। আমাৰ দাবী যিমান দিনলৈকে আমাৰ দাবী পূৰণ নহয়, আমাৰ প্ৰচেষ্টা চলি থাকিব। মুখ্যমন্ত্ৰীয়ে কৈ দিছে যে আমাৰ হাতত নাই, ৰাজ্য চৰকাৰৰ হাতত নাই, কেন্দ্ৰীয় চৰকাৰৰ হাতত, তেনেহ'লে আপোনালোকে কিয় ধৰ্ণাত বহিছে? আমি ধৰ্ণাত বহিছোঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰে দাবীটো আমাৰ পূৰণ কৰিব। ডাবল ইঞ্জিন, আমাৰতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ লৈতো দেশখন চলাই আছে। গতিকে এইটো আমাৰ হ'ব লাগে, এইটো মুখ্যম দাবী। গতিকে এই দাবীটো আমি পূৰণ কৰাৰ কাৰণে আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ। নিৰ্বাচনৰ প্ৰাক আপোনালোকে নিৰ্বাচনী কৰ্তব্যত